নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ বিদ্যালয়ত অমিতা গছৰ পৰা কেইটামান পকা অমিতা পাৰিছোঁ। বহুতকেইটা অমিতা পকিছিল। এয়া আমাৰ ছাত্ৰীগৰাকীয়ে পকা অমিতাবিলাক আমাৰ টেপৰ পানী ধুই আছে ধুনীয়াকৈ। বহুতকেইটা পকিছিল, একেলগে পাৰিছোঁ আজি। মিড ডে মিলৰ পিছত ছাত্ৰ ছাত্ৰীৰ সৈতে আমিও খাম বুলি এয়া ধুই আছে। ধোৱা হোৱাৰ পিছত অমিতাকেইটা আমি কোঠালৈ লৈ আহিলোঁ। এয়া দেখাইছোঁ অমিতাকেইটা কেইটামান ডাঙৰ ডাঙৰ আছে, কেইটামান সৰু সৰু। আমি প্ৰায়ে গছৰ পৰা অমিতা এটা দুটাকৈ পাৰি পকা অমিতা খাই থাকোঁ, কিন্তু ভিডিঅ' কৰা নহয়। আজি বহুতকেইটা পকাৰ কাৰণে একেলগে পাৰিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া ধুই আছোঁ। আৰু পকা বুলি নহয়, আমি কেঁচা অমিতাও ল'ৰা ছোৱালীক মিড ডে মিলত সদায় দিবলৈ চেষ্টা কৰোঁ। অমিতাৰ গুণাগুণটো আপোনাৰ সকলোৱে জানে। অমিতা আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী, সেয়া ছাত্ৰ ছাত্ৰীক আমি মিড ডে মিলত সদায় দিব চেষ্টা কৰোঁ। কেঁচা অমিতা আৰু পকা অমিতা এনেকৈ পকিলে আমি সিহঁতকো দিওঁ, আমিও খাওঁ। এয়া বাইদেউ কাটিছে, চাইছে ভিতৰৰ ৰংগীত ইমান ধুনীয়াকৈ পকিছে, একদম পকা পকা আমৰ নিচিনা। আৰু দেখাত যেনেকুৱা খাবলৈ সোৱাদ তেনেকুৱা। এয়া ইমান ধুনীয়াকৈ পকিছে, গছতে পকা যিহেতু একদম টচপচীয়া হৈ আছে। আৰু মই গুটিকেইটা ৰাখি থ'ব চেষ্টা কৰিছোঁ, যাতে গুটিকেইটা আকৌ ৰোপণ কৰিব পাৰোঁ। গছ পুলি আকৌ বিদ্যালয়ত আমি লগাব পাৰোঁ। আমাৰ বিদ্যালয়ত কেইবাজোপাও অমিতা গছ আছে আৰু এইবিলাক আমি নিজে হাতে ৰুইছোঁ, যত্ন কৰি ডাঙৰ দীঘল ৰুইছোঁ। আৰু সেই অমিতাৰ পৰা যে খাব পায়, ল'ৰা ছোৱালীয়ে খোৱাব পায়, খুব ভাল লাগে। সিফালে আমি ৰুমত কাটি আছিলোঁ আৰু ইফালে ছাৰে ছাত্ৰীসকলক লগত লৈ কাটিছে। বহুতকেইটা অমিতা যিহেতু, সেইকাৰণে আমি সকলোৱে মিলি কাটিছোঁ। ছাৰে কাটি আছে, সিহঁতক সহায় কৰিছে। ইমান ধুনীয়া হৈছে অমিতাকেইটা। আৰু এনেকৈ ছাত্ৰীসকলে অমিতা কাটি খুব ভাল পায়। সিহঁতক কাটো কাটো কৰি আছে, তোমালোকেও কাটা আমিও কাটো। কটাৰ পিছত মিড ডে মিল খোৱাৰ পিছত আমি ছাত্ৰ ছাত্ৰীসকলক এনেকৈ অমিতাবোৰ ভগাই দিছোঁ। চবকে এটা এটা দি আছে। কিছুমানে দুটাও খাইছে বেছি হ'লে। এনেকৈ সিহঁতেও এনেকৈ আমাৰ লগত খাই খুব ভাল পায়, একদম খুব ফূৰ্তি আৰু সিহঁতৰ। এনেকৈ মিড ডে মিল খোৱাৰ পিছত এনেকৈ পকা অমিতা খাই খুবেই ভাল পায়। আৰু প্ৰায়ে আমাৰ এইটো চলিয়ে থাকে, জাষ্ট ভিডিঅ' লোৱাহে নহয়। এয়া খাইছে, খাই কৈ আছে মিঠা মিঠা বুলি, এটা খাই আছে। আৰু ছাত্ৰ ছাত্ৰীহঁতক দিয়াৰ পিছত এয়া আমি ছাৰ বাইদেউ হ'লে আমি খাবলৈ এইকেইটা ৰাখিছিলোঁ। এয়া ছাৰে প্ৰথমতে লৈছে। এয়া ছাৰে দেখাইছে একদম খুলি পকা, গুলগুলীয়া পকা, একদম আমৰ নিচিনা। দেখাত যেনেকুৱা, খাবলৈ সোৱাদো তেনেকুৱা মিঠা হয়। এয়া বাইদেউ খাই পিনে কৈছে বহুত মিঠা, খুব ভাল পাইছে। আৰু নিজে যিহেতু আমি যত্ন কৰি ডাঙৰ দীঘল কৰা গছ, ময়ো খাইছোঁ। মোৰ এখন হাতত মোবাইলটো থকাৰ বাবে মই লেফ্ট হেণ্ডেৰে খাব লগা হৈছে। এয়া খাইছোঁ। বাইদেউ খুব হাঁহিছে, ভাল লাগিছে। আৰু তেনেকৈ আমি বাহিৰত ওলাই আহিলোঁ ৰ'দত, ঠাণ্ডা বতৰ যাতে ৰ'দত ছাত্ৰ ছাত্ৰীহঁতে খাওঁ বুলি এয়া বাহিৰত খাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমান। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।